তেৰে মেৰে তোমালোকে কথাখিনি অসমীয়াত কৈ আছে নাই তেৰে মেৰে কেনেকা আহিলে তো হিন্দী শব্দ মোক বুজাব আহিছা তেৰে মেৰে খাবলৈ গৈছা হে বিদ্যালয়ত যে কিছুমান নিয়ম থাকে নাজানা নেকি কেতিয়া প্ৰৱেশ কৰিব লাগে শ্ৰেণীকোঠাত কেতিয়া প্ৰৱেশ কৰি গুৰুৰ কথা মানি পঢ়া শুনা কৰিব লাগে আকৌ ছুটিৰ সময় আছে নাই ক্লাছৰ বেজিত আছে নাই ঠিক আছে বাৰু আজি যে এটা বিশেষ দিন তোমালোকে জানানে বাৰু আজি কি দিন বিশেষ এটা দিন হিমন্ত কোৱাচোন আজি কি দিন স্যার সীমান্ত শংকৰদেৱৰ জন্মদিন ক'ত পঢ়িছা হা ক'ত পঢ়িছা আজি পবিত্ৰ শিক্ষক দিৱস এই হেপি টিচাৰ্ছ ডে থেংক ইউ এতিয়া তোমালোকক শুনা এই পবিত্ৰ শিক্ষক দিৱসত কি কৰে শিষ্যসকলে গুৰুক পূজন কৰে তোমালোকেতো এয়া শিকাই নাই সময়মতে স্কুলতেই নাহা তোমালোকে ঐ তোমালোকে শেষ কৰিলে বুজিছানে তোমালোকে মানে এই বিদ্যালয় মোক শেষ কৰিলা এই ইমানখিনি কাম মই ডাটা এণ্ট্ৰি কৰি আছো তোমালোকে জানানে কিমান ষ্টুডেণ্টৰ লিষ্ট মই চৰকাৰক দিব লগা হ'ল মানে কেতিয়াবা তোমালোকৰ কাৰণে মই ভাবিছো স্কুলৰ পৰা তোমালোক কেইজনমানক বাহিৰ কৰি দিম কিয় কি দেৰি গৈছে দোকানত কোন গৈছে তাৰ লগত ঠিক আছে মই এটা ডিচিশ্যন লৈছো তোমালোক মই এই 4জন নহয় আৰু 2জন আছে তোমালোকৰ লগত সেইদিনা সিহঁত 2জনো আছিলে তোমালোকক মই স্কুলৰ পৰা বাহিৰ কৰি দিম নহব নামানিম ঠিক আছে তোমালোকে কথা মানিবাতো মেণ্টৰকে পঢ়া আৰু দুটা কথা আছে এই তোমালোকে যে কৈছিলা শিক্ষক দিৱসত আমি ছাৰলৈ কিবা কিবি উপহাৰ আনিছো তুমি কি আনিছা ফুল আনিছা ঠিক আছে আৰু অন্য শিক্ষকৰ কাৰণেও আনিছা ঠিক আছে লৈ আহা থেংক ইউ অবিনাশ মই এই তোমাৰ পৰা মৰমেৰে মই এই ফুলটোপা লৈছো আৰু আশীৰ্বাদ কৰিছো ভাল কৰক ভূপেন মই আহিবৰ পৰা দেখিছো তুমি আচলতে মনোযোগেৰে পঢ়িছা কিন্তু মই দেখিছো এই অভিজিত আৰু সীমান্ত কোনো পঢ়াত মনোযোগ নাই ইহঁতে সুধা ব্যক্তিতা লৈ আহে আৰু খোৱা বস্তু কিছুমান লৈ আহে ইহঁতে যদি খোৱাতে ব্যস্ত হৈ থাকে তেনেহ'লে তোমালোকে চোৱাচোন দেশৰ কেনেদৰে উজ্জ্বল ভৱিষ্যত হ'ব তোমালোকৰ দৰে উঠি অহা ডেকাবোৰেতো দেশৰ ভৱিষ্যত ঠিক আছে মোৰ এটা ফোন আহিছে দেই 1 মিনিট স্যার শুনো পাৰিমনে আহা তুমি বহি লোৱাচোন হেল্ল' হয় ঠিক আছে ৰাখিছো এই জয়ন্ত তুমি কোৱাচোন কিয় পলম কৰিছা সঁচাটো ক'বা স্যার মই আপোনালোকৰ কাৰণে বহুত ডাঙৰ বস্তু আনিছোঁ মোৰ কাৰণে বাহ কি আনিছা দিয়া থেংক ইউ আপুনি এটি যদি খাই হাগি নিব লাগিব এয়া আনিছা তুমি হয় অভিজিত তুমিও আজি দেৰি কৰিছা আজিৰ পৰা আনিলে দেৰি নকৰিবা এখন বিদ্যালয় হয় মোৰো বেলেগ বস্তু আছে স্যার তুমিও আনিছা স্যার হেপি টিচাৰ্ছ ডে থেংক ইউ স্যার ধুন্দুলি খাও আৰু সেউজীয়া হৈ যাব ধুন্দুলিৰ দৰে হ'ব দিছা তুমি মোক স্যার হয় ঠিক আছে বাৰু লৈছো দেই স্যার ইহঁত দুজনে মোৰ কাৰণে কিবা অলপ হ'লেও আনিছে তুমি কিবা আনিছা দিছা পাহৰিছা আলু খাই চালু হ'ব দিছা কি ল'ৰা হে তোমালোক লৈছো বাৰু সেনেকুৱাই চাৰি এই মাৰ নকৰিবাচোন ভূপেন তোমাৰ যি কৰ্তব্য তুমি আচলতে ঠিকেই কৰিছা তুমি এজন আদৰ্শ ছাত্ৰ হিচাপে তোমাক মই মানি লৈছো ঠিক আছে তুমিও কিবা আনিছা নেকি বাৰু স্যার আপোনাৰ কাৰণে মই এটা ভাল বস্তুৱে আনিছো আপোনাৰ হেপি টিচাৰ্ছ ডে স্যাৰ আয়ুষ্মান হ'ব আপোনাৰ কাৰণে স্যাৰ এই সৰু বস্তুটো আনিছো আপুনি গ্ৰহণ কৰক একো সৰু বস্তু নহয় ভূপেন এয়া আমাৰ কাৰণে এটা অস্ত্ৰ আমি এই কলমেৰে লিখি ছাত্ৰ ছাত্ৰীসকলক মহান জ্ঞান প্ৰদান কৰিছো ঠিক আছে বহা তুমি আমাক স্যাৰ আশীৰ্বাদ নিদিছে শুনাচোন আশীৰ্বাদ মানে সদায় তোমালোকৰ পৰা আশীৰ্বাদ আছে কিন্তু তোমালোকে এই বেয়া অভ্যাসবোৰ দূৰ কৰিবা বিদ্যালয়ত সময়মতে আহিবা আপুনি মূৰতে ঠিক আছে মই আশীৰ্বাদ কৰিছো সকলোৰে মংগলময় হওক আৰু তোমালোকে আজিৰ পৰা আজি শিক্ষক দিৱসত তোমালোকে শপত লোৱা যাতে পঢ়া শুনা কৰি আমাৰ দেশৰ মান উজ্জ্বল কৰে এইয়া মই সেইকাৰণে বেয়া পাওঁ তোমালোকৰ জানে এই মাৰামাৰিবোৰ আচলতে একদম মই বেয়া পাওঁ আজি শিক্ষক দিৱসত তোমালোকে কি কৰিব লাগিব গুৰুৰ ওচৰত মানে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব যাতে আমি সকলোৱে ভালদৰে বিদ্যা শিক্ষা গ্ৰহণ কৰি আমি আমাৰ দেশক
প্ৰগতিৰ পথত লৈ যাব পাৰোঁ ঠিক আছে ৰ'বা দেই 1 মিনিট মই ধুন্দুলি দিছোঁ মই- ডাঙৰ মই কল দিছোঁ এটা ভিটামিন আছে তই চাওঁ কলতকৈ ধুন্দুলি ডাঙৰ কল কেইটা আছে আৰু কি কল কেইটা আছে কি 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 তুমি এইটো ক'লে তোমালোকে নহ'ব নহয়। 1 মিনিট কিমান আছে ইয়াত এয়া শ্ৰেণীকোঠা হয় আজি তোমালোকক এই বিশেষ দিনটোত মই আগমুহূৰ্তত কি কৈছিলোঁ আজিৰ পৰা ভালদৰে পঢ়া শুনা কৰিবা আৰু তোমালোকে কাজিয়া কৰিব লৈছা হা তোমালোকে কাজিয়া কৰিব লৈছা ঠিক আছে তোমালোকে কি কৰা মোৰ এটা ফোন আহিছে হেল্ল' তহঁতি ইমান কাজিয়া কিয় লাগিছ ছাৰ বেয়া পায় নহয় ইমান কাজিয়া লাগিব লাগে নেকি এনেও দেৰিকৈ আহোঁ তহঁতি ছাৰে এতিয়া খঙতে ওলাই গৈছে আমাক নকৰে জানোৱেই আজি টিচাৰ ডে দিনাতো কমচে কম এনেকুৱা কৰিব নালাগে হয়নে নহয় যোৱা তোমালোকে ছাৰক মাতি আনা কেক আনিছোঁ কাটিব লাগিব যোৱা টিচাৰ ডে দিনা উৎপাত নকৰিবা যোৱা ছাৰ আহক ছাৰ অঁ তোমালোক আহিছা ছাৰ আৰু আমি কাজিয়া নকৰোঁ ছাৰ ঠিক আছে মই গৈ আছোঁ চোৱা মোৰ ফোনটো শেষ হওক হেল্ল' অঁ যোৱা গৈছোঁ ছাৰ আজিৰ পৰা আমাৰ আৰু কাজিয়া নকৰোঁ ছাৰ ছাৰ আপুনি ভিতৰৰ ফালে হওক আপোনাৰ কাৰণে আৰু কিবা আনিছোঁ অঁ ঠিক আছে বাৰু মই ৰাখিছোঁ অঁ পঢ়া তোমালোক পঢ়া কিন্তু আজিৰ পৰা সেনেকুৱা কৰিলে মই বেয়া পাম তোমালোক